ছাত্ৰ ছাত্ৰীয়ে অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ বছৰীয়া পৰীক্ষাৰ অৰ্থাৎ এনুৱেল এক্সামৰ বিজ্ঞানৰ প্ৰশ্নকাকত বিচাৰি আছিলে। এই প্ৰশ্নকাকতখন তোমালোকে চাব পাৰা। তোমালোকৰ বিজ্ঞানৰ 3 ঘণ্টা সময় দিছিলে বছৰীয়া পৰীক্ষাত। এইবাৰো 3 ঘণ্টাই থাকিব তোমালোকৰ আৰু মুঠ নম্বৰ আছিলে 100। ইয়াতে চোৱা, প্ৰথমতে 1 নম্বৰত দিছিল চমু উত্তৰ লিখা। ইয়াতে 15টা তোমালোকক প্ৰশ্ন দিছিল। প্ৰত্যেকটো প্ৰশ্নতে 1 নম্বৰকৈ তোমালোকক দিয়া আছিলে। ঠিক আছে, এই কুৱেশ্যন কেইটা এইবাৰৰ বছৰীয়া পৰীক্ষাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। তোমালোকৰ ইয়াৰ পৰাই বহুকেইটা প্ৰশ্ন পৰীক্ষাটো আহিব। লগতে এই কুৱেশ্যন পেপাৰবোৰৰ PDF-সমূহ বহুতো ছাত্ৰ ছাত্ৰীয়ে বিচাৰি থাকে আৰু সকলো ছাত্ৰ ছাত্ৰীকে এজন এজনকৈ PDF-সমূহ দি থকাটো আমাৰ পক্ষে সম্ভৱ নহয়। সেইবাবে কুৱেশ্যন পেপাৰসমূহ আমাৰ এপত আপলোড কৰি থোৱা আছে। একেবাৰে ফ্ৰী হয় এপটো ডাউনলোড কৰা, আৰু ফ্ৰী ছেকশ্যনত গৈ তোমালোকে কুৱেশ্যন পেপাৰসমূহ চাব পাৰিবা। কোনো ধৰণৰ তাত পে'মেণ্ট কৰিব নালাগে, একেবাৰে ফ্ৰী কুৱেশ্যন পেপাৰখিনিত। ঠিক আছে, আৰু তোমালোকক যদি উত্তৰখিনিও কৰি দিব লাগে, তোমালোকে ভিডিঅ'টো লাইক কৰি দিয়া আৰু তোমাৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিয়া। আমি তোমালোকক উত্তৰখিনিও কৰি দিবলৈ চেষ্টা কৰিম। যিসকল ছাত্ৰ ছাত্ৰীক বেলেগ বেলেগ ছাবজেক্টৰ কুৱেশ্যন পেপাৰৰ প্ৰয়োজন হৈছে, তোমালোকে কুৱেশ্যন পেপাৰবোৰ এপটোত পাই যাবা, এপটো ডাউনলোড কৰি ল'বা। ঠিক আছে, আৰু তোমালোকৰ প্ৰত্যেকটো ছাবজেক্টৰে আমাৰ এপত অনলাইন ক্লাছ হৈ আছে। যদিহে আমাৰ অনলাইন ক্লাছত তোমালোকে জইন কৰা নাই, তেতিয়াহ'লে জইন কৰি ল'বলৈ নাপাহৰিবা। এপটোৰ লিংক তোমালোকে কমেণ্ট ছেকশ্যনত পাবা, অথবা আমাক হোৱাটছআপতো তোমালোকে মেছেজ কৰি সুধিব পাৰিবা। আৰু এনেকুৱা ধৰণৰ প্ৰশ্নই এইবাৰ তোমালোকৰ পৰীক্ষাত আহিব। যিকেইটা প্ৰশ্নৰ উত্তৰ নোৱাৰা, তোমালোকে আমাক হোৱাটছআপত সুধিব পাৰিবা। সেই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকক আমি কৰি দিবলৈ চেষ্টা কৰিম হোৱাটছআপতে, অথবা আমি যদি বহুকেইজনে কমেণ্ট কৰা, ইউটিউবতো ভিডিঅ' আকাৰে আমি গোটেইখিনি দিবলৈ চেষ্টা কৰিম। ঠিক আছে, যিসকল ছাত্ৰ ছাত্ৰী আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।